কাট অফ কিমান যাব? প্ৰথম কথা হ'ল কাট অফটো এক্সাম শেষ হোৱাৰ পাছতো মই দুদিন দিয়া নাই এটাৰ কাৰণটো হ'ল এই ধেমালিতে টেষ্টটো এইটো এটা চিলেকশ্যন টেষ্ট পাতিম বুলি দিলোঁ, 900 মানুহে ৰেজিষ্টাৰ কৰিলে, 300 মানুহে পৰীক্ষা দিছে, কপিবোৰ চেক কৰি থাকোঁতে কৈছে। ছেকেণ্ড কথা, কাট অফক লৈ মই ইমান বৰ ভাবোঁ যে এইটো মই এজন বৰ ভাল প্ৰেডিক্টৰ নহয়, মই বেয়া প্ৰেডিক্টৰ, ইমান ভাল প্ৰেডিক্ট কৰিব নোৱাৰোঁ। সেইকাৰণে সেইটোতকৈ যোনখিনি মোৰ এজ ইউজুৱেল ষ্টুডেণ্ট সেইখিনিৰ লগতে মই পৰীক্ষা দিয়াৰ পিছত মানুহৰ মন চনবোৰ এনেও বেয়া লাগি থাকে, তো এইকেইদিন মই সেই কথা পতা বা তেওঁলোকৰ লগত কাইণ্ড অফ কাউন্সিলিঙতে সেইটোতে মই সময় দিছোঁ। দুখৰ কথা, কি এক্সপেক্টেশ্যন, কাৰোবাৰ ফিউচাৰ প্লেনিং, যি নহওক যে সেইটোৰ ওপৰত সময় দি আছোঁ। তো দিন ৰাত অলমষ্ট এইকেইদিন 8 ঘণ্টা 10 ঘণ্টা মোৰ ফোনতে গৈ আছে ফোন তো, আৰু এনি টাইম তথাপিও তাৰ 2-3 কল মোৰ ৰঙাই হৈ আছে। কথা হ'ল তথাপিও কথা পাতিলোঁ এইকেইদিন, ভাষণবাজি কৰি পেলাই কি দেখিলোঁ তাৰো কিবা এটা ভাবিছোঁ এটা দিওঁ। কি পালোঁ মই? ফাৰ্ষ্ট কথা এটা কথা পালোঁ, মানে মই জেনেৰেলি কাট অফ যোনটো প্ৰেডিক্ট কৰোঁ, মাই ৱে ডিফাৰেণ্ট ফ্ৰম দ্য পলিং ৱে। কিয়? পল বা বহুতে কৈ আছিলে পল এটাও দি দিয়ক, কিন্তু পলটোত মই ইমান বিশ্বাস নহয় ঠিক। এইটো যদি পলটোত এটা ডিছএডভান্টেজ কি, যদি ডাটা চেম্পল কম হয় তেতিয়াহ'লে ইমান এইটো ৰাইট প্ৰেডিক্ট কৰিব নোৱাৰি। পলটোত বহুত ভাল বেছি মানুহে ল'লেহে পলটো একিউৰেট আহে। আৰু ছেকেণ্ড কথা, বহুত এনেকুৱা মানুহো পল দি থাকে যোনে পৰীক্ষাই দিয়া নাই, এনেকুৱা বহুত মানুহ পাৰোঁ পৰীক্ষা নোহোৱা মানুহো পল দি থাকে। তো সেইকাৰণে পলটো মোৰ ইমান ডাটা চেম্পল কম, মানুহ নাই, সেইকাৰণে মই ইমান পলটো লৈ ইমান বিশ্বাসী নহয়। সেইকাৰণে মই কি কৰোঁ, মই বেলেগ এটা মেথড এনেই জেনেৰেলি লওঁ। সেইটো মেথড ইমান চাইণ্টিফিক নহয় বা এইটো আপোনাৰ ইমান শব্দও নাই তাক চাইণ্টিফিক টাইপ ক'বলৈ, কিন্তু তথাপিও মই এইটোৱে অলপ দেখোঁ ওচৰ পাজৰ এটা আইডিয়া এটা পায়। মেথডটো কি, কেইটামান এনেকুৱা মানুহক সোধোঁ, তীখৰ মানে এনেকুৱা যোনকেইটাই প্ৰতিবাৰে এক্সাম দি থাকে আৰু প্ৰিলিমছ কমফৰ্টেবলি ক্লিয়াৰ কৰি থাকে, বা এটলিষ্ট মেইনছ ইণ্টাৰভিউ দি এটা ক্লিয়াৰ, সি কিমান পায়, মানে সি জানো যে ইমান ৰেঞ্জ পায়, ইমান ৰেঞ্জত স্ক'ৰ কৰে, যাৰ একবাৰ দুবাৰ হৈ গৈছে। যেনেকৈ ধৰি লওক এইবাৰ মই এতিয়া বহুত মানুহক সুধিলোঁ, কিমান মানুহক মোৰ এনেই হোৱাটছএপত মোৰ 150-200 মান মেছেজ আহিছে, আৰু অভাৰ ফোনো মই 40-50টাতকৈ বেছি ফোন এইকেইদিনত প্ৰায় লৈ আছোঁ আপোনাৰ। আৰু তাৰ বাহিৰেও মই আপোনাৰ মোৰ তাত কি আছিলে 500 মান মানুহ আছিলে, এই আপোনাৰ এটা এটাইম ইণ্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোৰ এটা 2 rupees কোৰ্চ আছিলে, তাত 500 মান মানুহ আছিলে। সেই 500 মান মানুহৰ মই মানে আপোনাৰ ধৰক 300 মানে ফোন ধৰিলে, তো 300 মানৰ মানুহক সুধিলে, মানে বহুতৰ তাৰে পৰীক্ষাও দিয়া নাই 300, তাতো 250টা মানুহে ওলালে। কিন্তু কথাটো কি, এই মানুহকেইটা চিৰিয়াছ মানুহ, মানে অথেণ্টিক মানুহ, এনেকুৱা নহয় যে ৰেণ্ডম মানুহ নহয় যোনে পৰীক্ষা দিছে। তো ডাটাটো সৰু বাট চিনচিয়াৰ ডাটা, এটা এৰি ডাটা নহয়। তো যোনে মানে মিছা কথা কোৱা ডাটা আৰু ফাকতি এটা নহয় আৰু বোলে যে নাই মই এইটো চিছেটে ফেইল কৰিলোঁ, মই 25হে কেলকুলেট কৰিছোঁ, এনেকুৱা ধৰণেও আপুনি পাব। সেইটো নহয়, 0.25টো বহুত মানুহে 2.5 কেলকুলেট কৰি থাকে, বহুতে 0.5 কেলকুলেট কৰি থাকে। সেইকাৰণে 0.5টো একচুৱেল, কিন্তু মানে 2.5 চিছেটতো মানুহে 0.5 নিগেটিভ ধৰে, জানি বুজি বা কেতিয়াবা নজনাকে, দুটা ৱেত মানুহে কৰে। তো সেইটো কাৰণে কি হয়, ডাটাটো আপুনি বৰ বেছি ইমান মই গ্ৰহণযোগ্যতাটো কম পাওঁ। এতিয়া কথা হ'ল মইনো কি এনে গ্ৰহণযোগ্য কামটো কৰিলোঁ, একো গ্ৰহণযোগ্য নহয়, ক'লোঁ নহয়। তীখৰকেইটাক মই সুধিলোঁ যে কিমান স্ক'ৰ পাওঁ, যোনকেইটা অলৰেডি পাইছে। ধৰি লওক মোৰ এটা লাইব্ৰেৰীত দুজন কেণ্ডিডেট আছে, তাৰে মানে 130 ওপৰত পোৱা দুজন আছে, এজনে পাইছে 138 স্ক'ৰ। সেইটো হায়েষ্ট কৈছোঁ দেই, ভয় ক'বলৈ কোৱা নাই, মই কৈ আছোঁ ইয়াত, এইটো চবতকৈ মই শুনাৰ ভিতৰত হায়েষ্ট স্ক'ৰ। কোনোবাই মোক এনেকৈ কৈছে মোৰ আমুকৰ লগৰ এটাই 140 পাইছে, মোৰ লগৰ এটাই ইমান পাইছে, সেইবোৰ মইতো নাজানো। যোনে ইট ইজ এ কাইণ্ড অফ প্ৰাইমেৰী ডাটা, যাক মুখেৰেদি সুধিছোঁ তাৰ মই পাছ হিষ্ট্ৰী জানো। ইয়াৰ পাছ হিষ্ট্ৰী কি, যোৱাবাৰ সি 112 পাইছিল লাষ্ট পেপাৰখনত, তো যোৱাবাৰ 112 পাইছিল, এইবাৰ 138 পাইছে। তেনেকৈ তেজপুৰ NIT ল'ৰাজন, শিলচৰ NIT ল'ৰাজন, তেজপুৰততো NIT নাই, তেওঁ যোৱাবাৰ মোৰ ইয়াত ইণ্টাৰভিউ দিব আহিছিল, মেইনছৰ টাইমতৰ পৰা তেওঁৰ লগত কথা হৈছিল। তো তেওঁৰ লগত মোৰ ফ্ৰিকুৱেণ্ট কথা হৈ যায়। তেওঁ 131 পাইছে, 131 পাইছে, ৱৰ্কিং প্ৰফেচনেল। কিন্তু মই তেতিয়া তেওঁ যোৱাবাৰৰ কথা সুধিলোঁ, তেতিয়া তেওঁ 119 নে কিমান আছিল, মানে এওঁৰ 119 আছিলে, 112 আছিলে, কিবা তাৰ মুঠতে উল্টা পুল্টা অলপ হৈ আছে। কিন্তু আল্টিমেটলি 110ৰ প্লাছ যোৱাবাৰেই কৰিছিল। যোৱাবাৰ পেপাৰখন এইবাৰৰ পেপাৰতকৈ মেজৰিটি ষ্টুডেণ্টে মই যেতিয়া সুধিছোঁ, তাত যে কি হয় মডাৰেট পাইছোঁ বুলি কৈছে। আৰু মোৰ দৃষ্টিটো পেপাৰখন এইবাৰ অলপ
বহুত হাৰি পেপাৰ ধৰক আনলাইক চিছেটখন কিন্তু এবাৰ চবেই টান বুলি কৈছে আৰু য'ত মই একেবাৰে বটলা প্ৰেডিকশ্যন এটা কৰিছিলোঁ মই কৈছোঁ যে চিছেট এৰি আহিব এইটোত আই প্ৰুভ ৰং আই ৱাজ ৰং তো সেইকাৰণে আপোনাৰ ধৰক মই চিছেট কৈছিলোঁ যে ইজি আহিব কিন্তু মানুহেতো কৈ আছে যে চিছেট টান আহিছে কিন্তু চিছেট ফেইল কৰা মানুহ কম পাইছোঁ দেই এনেকুৱা নহয় বহুত এটা যোনটো প্ৰেডিকশ্যন কৰিছে হায়েষ্ট নাম্বাৰ বহুত মানুহে ফেইল কৰিছে কিন্তু মই তেনেকুৱা মোৰ এই 300টা মানত খুব কম মানুহে চিছেট ফেইল কৰা পাইছোঁ কিন্তু এইটো ঠিক চবেই কৈছে চিছেট টান আহিছে কম্প্ৰিহেনশ্যন টান আহিছে মানুহে এইটো পাৰ্ট মানুহে ৰিভিউ দিছে গতিকে মই যি কৈছিলোঁ তাৰ উল্টাটোৱে হ'ল তো সেইকাৰণে প্ৰেডিকশ্যন কৰিবলৈ দিগদাৰ যি নহওক হায়েষ্ট 138 131 তাৰপিছত কিমান পালোঁ তেনেকৈ আপুনি 128 এটা পাইছে সি আপোনাৰ এইটো তাৰ নতুন পেটাৰত গোটেই 4টাই ভাইবা দিছে তো গতিকে মানে মই এই কথাটো এইকাৰণে কৈছোঁ দে আৰ ভেৰি অথেণ্টিক যাক মই পাৰ্চনেলি জানো 1 to 1 এইকেইটাই ইমানটো স্ক'ৰত স্ক'ৰ কৰিছে 90 পোৱা মানুহ আছে যোনে 90 পাইছে যোৱাৰো লাষ্ট ইয়াৰ ছাৰ্ভিচ পাইছিলে অডিট ছাৰ্ভিচ পাইছিল কিন্তু এইবাৰ তেওঁ 90 পাইছে এইবাৰত তো এনেকুৱা নহয় যে এইকেইটা মানুহে পাইছে ইয়াৰ এজনে ইণ্টাৰভিউ দিয়াই নাই আজিলৈকে মেইনছে ক্লিয়াৰ হৈছে প্ৰিলিমছ ক্লিয়াৰ হৈছে সৰি মেইনছ ক্লিয়াৰ হোৱাই নাই প্ৰিলিমছ ক্লিয়াৰ হৈছে মেইনছ হোৱাই নাই কিন্তু 138 হেৰিয়ত পাইছে এইজনে ইণ্টাৰভিউ দিছিল বাকী এই দুজনে ইণ্টাৰভিউ দিছিলে এতিয়া কথা হ'ল বাকী তেনেকৈ যোৱাবাৰ ইণ্টাৰভিউত বহুতখিনি মানুহ মোৰ যোৱাবাৰ ইণ্টাৰভিউ দিয়া মানুহ বহুতখিনি কানেক্টেড আছিলে তাৰে মেজৰিটি যোন চাকৰি পোৱা মানুহকেইটা কিন্তু অলপ কমহে পাইছে ছাৰপ্ৰাইজিংলি মই দেখিছোঁ যোনকেইটা এফএছ পঢ়ি আছিলে এজনে যোৱাবাৰ এফএছ পাইছে তেওঁ সেই আপোনাৰ 96 নে 93 তেনেকুৱা হাউচ এটাত পাইছে মেবি চাকৰি জব এইবোৰ নতুন নতুন কিবা এটাত মানুহৰ অলপ দিগদাৰ হয় এনিৱে সেইটো লৈ সীমাটোত পাইছে কিন্তু কথাটো হ'ল এই যে মই আপোনাৰ এইদিন ডাটাটো মই সবকে সুধি আছোঁ আৰু লগতে যোৱাবাৰ কিমান পাইছিলে এইটোও সুধোঁ যদি মানুহটোৱে যোৱাবাৰ দিছিল নিদিয়া মানুহটোতো এইটোক আৰু তেওঁ নতুনেই হয় ধৰক আপোনাৰ সেইটোতো সুধিও লাভ নাই কথাটো হ'ল 98 এতিয়া মই স্ক'ৰবোৰ মেজৰিটি আৰু যোনটো মই ক'লোঁ যে 200টামান মানুহে আপোনাৰ যে ক'লে 500টা মানুহ আছিলে 300টা মানুহে ফোন উঠালে বাকীকেইটা ফোন নুঠালে 200টামান মানুহে যোনকেইটা ফোন উঠালে সেইটো মই টিমৰ হতুৱাই কৈ আছোঁ সেইটোত কিন্তু মেজৰ মানুহবোৰে তেওঁলোকে কোৱা মতে 102 110 আৰু আপোনাৰ ধৰক 120 এই ৰেঞ্জটোত চবতকৈ বেছি আছে আৰু চবতকৈ হায়েষ্ট মাজত আছে 110 to 120ৰ মাজত এইটোত চবতকৈ বেছি আৰু ইভেন মই যোনখিনি মানুহ যোৱাবাৰ ইণ্টাৰভিউ দিয়া মানুহখিনি 115 112 এই ৰেঞ্জটোতে মানুহ বেছি আছে মানে তো সেইটোৰ পিনৰ পৰা এতিয়া যদি মই মানে এটা কাট অফৰ কথাটো কওঁ আৰু এটা বস্তু মই বেলেগ এটা কথা ক'ব গৈছোঁ যোনটো ইহঁতৰ পৰা মই যোনটো দেখিলোঁ মই মেথডটোৰ কথা নক'লোঁ এনেই যাতা বকি আছোঁ 138 দেখিছেনে ই আপোনাৰ মই দেখিছোঁ দুইটাৰে এপ্ৰক্সিমেটলি 20 মাৰ্কছ মানে কি হৈছে এইবাৰ পেপাৰখন কিন্তু ইনফ্লেট হৈছে একেটা মানুহে এইটো এটা বৰ চাইণ্টিফিক ক্ৰাইটেৰিয়া নহয় কিন্তু মই এটা বস্তু মই নিজতো দেখিছোঁ পুৰণা পেটাৰ্ণত যোনখিনি মানুহে 80 পায় সেই মানুহবোৰে এতিয়া 120 110 পাইছিল মানে যোনে আপুনি অল্ড পেটাৰ্ণতো একবাৰ দুবাৰ পৰীক্ষা দিছে নিউ পেটাৰ্ণতো পৰীক্ষা দিছে মই একদম এই পুৰণা জামানামা পৰা কৈ আছোঁ প্ৰাচীন কালৰ পৰা এতিয়া কিন্তু এই মডাৰ্ণৰ যোনখিনি মানুহ মডাৰ্ণ মানুহখিনিতো দেখিছোঁ যাৰ 100 পাৰ হৈ যায় মানে আপ কিবাৰ 100 পাৰ তাৰ বাৰ 100 পাৰ সি 100 পাৰ প্ৰতিবাৰে কৰি থাকে কিছুমান মানুহ থাকে তো সেই 100 পাৰ কৰা মানুহকেইটাৰ কিমান বাঢ়িছে মই যে 20 এটা বাঢ়িছে মানে তো 20 এটা বাঢ়িছে তো এটা নহয় মই তেনেকুৱা আপুনি 6টামান মানুহ চালোঁ মানে অকল এইটোৰ ৰেঞ্জত কোৱা নাই কোনোবাই 120ত যোনে 90,000 আৰু যোৱাবাৰ বেছিভাগ মানুহে যোন চিলেক্ট হৈছিলে তাহাঁতৰ কিন্তু 90 to 95তে আছিল স্ক'ৰটো যোনে মেইনছ লিখিছিল মানে প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ লিখিছিলে বেছি সংখ্যক মানুহত এইটোত আছিল 110 112 বহুত মানুহেও তোমাৰ ইপিনে পায় কিন্তু এইটোত কম থাকে মানে তেনেকৈ মোৰ লাগে 130 পৰা 130 এবভত বৰ সাংঘাতিক পাই এটা নাথাকে সেইটো অলপ কম মানুহে থাকে মেজৰ মানুহখিনি যোৱাবাৰ 90 95ত লো হাই হৈ আছিল কিন্তু মোৰ এবাৰ লাগিছে সেইটোৱে 110 to 100 হেৰি মানতে আছে মানে এই মানুহখিনিত মানুহ 110 পৰা 120 মানলৈ আৰু অলপ কমাই হ'লেও পাৰি 105 মানুহ পাৰি নেকি তো সিমানটোৰ মানৰ পৰা এই মানুহখিনি ইয়াত আছে গতে লাগিছে মানে এই যোৱাবাৰতকৈ চিম্পুল কথাটো 20 এটা বাঢ়িছে মানে ওপৰত বাঢ়িছে 20 এটা সেই তেনেকৈ মানে মই ষ্টেণ্ডাৰ্ড কেইটামান মানুহক লৈ পেলাই আপোনাৰ এইটো কেলিব্ৰেশ্যনটো কৰিছোঁ যে যোনকেইটা মানুহে যোৱাবাৰ কেনেকুৱা পাইছিলে কাৰণ মোৰ ডাটা চেম্পল কম কিন্তু ডাটাকেইটা ভেৰি অথেণ্টিক আকৌ এইটো মই গেৰাণ্টিড ক'ব পাৰোঁ যে যোনকেইটা ডাটা হয় এইকেইটা ডাটা ভেৰি অথেণ্টিক কাৰণ তাহাঁতক মই আগৰ পৰা এনিৱেত ইন বিটুইন কথা হৈ থাকে আৰু মই জানো যে মানুহটো টেষ্ট তাৰ মানে কিমান যোৱাবাৰ কিমান পাইছিলে এইবাৰ কিমান পাইছে মেইনছত কি কাৰণে ফচি আছে মানুহটো প্ৰিলিমছত কি কাৰণে ফচি আছে তো এই কথাবোৰ মই জনাৰ কাৰণে এইটো কথা ক'ব পাৰি তো অভাৰঅল সেইকাৰণে কাট অফত মই এইটো ক'লোঁ মানে মই শুনাৰ ৰেঞ্জটোত এইটোৱে এতিয়া কথা হ'ল 90 যোনে পাইছে হেৰিয়ে যোনে পাইছে এই মানুহকেইটাৰ অলপ দুখ হ'ব পাৰে কিন্তু দুখ কৰি থাকি লাভ নাই আপুনি কি কৰিব দুখ কৰি থাকি
এনেকুৱা লাগিব যে 90 পাইলোঁ আৰু এইটো চিয়ৰ থাকক এই যিমানখিনি মানুহে দিলে 78টা পোষ্টে তাৰে 50টা আকৌ পৰীক্ষা দিব কতটা এফ আছে কতটা APSC এইবাৰ পৰীক্ষা দিছে চিনি পোৱাত মই এইবাৰ আমুক পাইছোঁ তামুক পাইছোঁ ছাৰ হ'ব নাই কালি পঢ়ি সুধি আছে তেওঁ FS দিছিল পাই আছে তো গতিকে এইবাৰ 78ত আপুনি 50টা মানুহক বাদ কৰি বাকি 50টা মানুহে পৰীক্ষা নিদিয়ে যোন ACS গিটা আৰু 5টা মান বেলেগ সাৰ্ভিসৰ মানুহে বাকি আৰু গোটেইকেইটাই পৰীক্ষা দিব 50টা মানুহ বাদ কৰি দিয়ক সেইকাৰণে 44000 নহয় আকৌ পৰীক্ষা মানুহে দিবই সাপোজ কৈছোঁ এতিয়া মই ওয়াইড পিকচাৰটো এইটো কথা ক'ব খুজিছোঁ যদিহে আপুনি পৰীক্ষাটো মানে দিলে এতিয়া কাট অফ এনালাইসিস পেৰালাইসিস এইবোৰত যদি লাগি থাকে কিন্তু লস বহুত বেয়া হৈ যায় কি হৈ যায় প্ৰিলিমছটো কিবাকে যদি আপোনাৰ ওলাই যাবলৈ হয় 110 আপুনি ভাবি আছে 106 মই নাপাম 110 টো কাট অফ বুলি কৈছে কিবাকে যদি 106 আপুনি পাই যায় আৰু কাট অফ জেনেৰেলি যোনটো মাৰ্কেটত চলি থাকে তাতকে 10 কমে কিন্তু যোৱাবাৰ 95 90 মানুহে ভাবিছিলে ইমানটো যাবই তাতকে যাবই নহয় কিন্তু 86 লৈ গুচি আহিল তো গতিকে কেতিয়াবা হেতু তেনেকুৱাকে যায় আৰু ডাঙৰ ডাটা হলে ডাঙৰ স্যাম্পল হলে অলপ ট্ৰু হ'ব কিন্তু হেতু আপুনি ক'ব নাই যদিও মানুহে আপুনি 10টা তাত পৰীক্ষা নিদিয়া মানুহে দিব আৰু কেতিয়াবা আপুনি যাক দুটা কাণ্টলিয়া চৰ দিবলৈ মন যাব এই তলত যে কমেন্ট মাৰিব যে স্যাৰ 142 পাইছো মোৰ আমুক SC কেটাগৰী মানে ক্লিয়াৰ হ'বনে মানে ইনে অবাইস ইনে কিবা এটা হাই এটা গেট কৰিবলৈ জিডি এটা মানুহে কৈ থাকে তাৰ পিছত ক'ব হেতু মানে ফেল কৰিলে ক'ব যে মই 0.5 কে মই নাজানো মই 0.25 ক্যালকুলেট কৰিলো মোৰ সিসেট খন মই ক্যালকুলেট নকৰিলো এইবোৰ অগ্ৰং বগ্ৰং মানে তো গতিকে হেতুত ইমান ভাবি নাথাকি একদম সিৰিয়াস টোনত যদি ক'বলৈ যাওঁ মই ক'বলৈ গ'লে এইকেইদিনত কি কৰক দুটা কাম কৰক যদি আপুনি ফেল কৰিছে মানে যদি খুব কম পাইছে মানে ধৰক 90 জোৰ তলত পাই গৈছে ভবাতকে 70 আপুনি জানে আৰু 70 মান 80 পোৱা মানুহ এতিয়া কোনো ধৰণে ওপেন ক্যাটাগৰীত আপোনাৰ ক্যাটাগৰীলৈ অলপ এক্সপেক্ট মানে এডজাস্ট কৰি ল'ব হেতুত কোনো আশাই নাই সেই আশা নথকা মানুহকিটাই এটা কাম কৰক এটা এনালাইসিস কৰক এইবাৰ 74 পোৱা মানুহ এটা 131 পাইছে যোৱাবাৰ 74 পোৱা মানুহতে তেওঁক মই এই কথাটো কৈছিলো তেওঁ কৈছে স্যাৰ এই কথাটো বহুত লিংক কৰিছে মানে তেওঁ মোক এনে পৰীক্ষা মানে আধা ঘণ্টামানৰ পিছত মই 8 মান ফোন কৰি পেলাই কৈছে মানে বাৰবাৰ ফোন কৰিছে মই ধৰা নাই ফোনটো কৈছে স্যাৰ এইটো কথা হ'ল কিন্তু মোৰ একচুয়ালি এইটো বস্তুৱে কাম কৰিছে কেমটো কি আপুনি এক্সেল শীট এটা বনাওক কিন্তু এক্সেল শীটটো কি হয় কি কাৰণে মিস্টেক কৰিলে আপুনি দেখিব কেটামান আপোনাৰ হেৰিয়ত মিস্টেক হ'ল কেটামান আপুনি জনা কোৱেশ্চন মিস্টেক হ'ল কেটামান সিলি হ'ল কেটামান এটেম্প কৰাৰ কাৰণে হ'ল এই বস্তুবোৰ অলপ দিনৰ পিছত পাহৰি যাব কিন্তু আৰু বহুতে পেপাৰখন চাবলৈ ভয় কৰে হে ভয়টো কৰি থাকি কি লাভ হ'ব আপুনি একোটো লাভ নাই আপুনি পেপাৰখনত যি পালে আৰু এটো 70 পালেও পালে 90 পালে 100 পালেও পালে আপুনি ভয় কৰিলেতো আপোনাৰ মাৰ্কসটো চেঞ্জ হৈ নাযায় কাট অফ বা মই কাট অফটা দিলে কাট অফটা হেৰিও গলে কাইলে চেঞ্জ নহয় ন যি হ'ব লাগে ডেমেজ ইজ অলৰেডি ডান যি হ'বলৈ আছে তো খেতুত কিন্তু সেইকাৰণে সেইখন চাও সেইখন কি হয় এইখনত যদি মিস্টেক বিচাৰিবলৈ কওঁ কাইলে এক বছৰ পিছত এই বস্তুটো মেমৰি ফেস নাথাকে কি কাৰণে ভুল কৰিলে কি ভাবিছিল কি হৈছিল একদম মানে এক্সামৰ যেহেতু বহুত কনসেন্ট্ৰেটেড কৰি এক্সামটো দিয়া হয় একদম বহুত ৰাইট ডাটা এটা পায় মানে তো এইখিনি বোলে ধৰি লওক অসমৰ কোৱেশ্চন 10টা কৰিছিল আপুনি 10টা কোৱেশ্চন কেটামান আননোন আছিল কেটামান মই জানিছিলো বাট ইনে টুকৰা মাৰি দিলো কেটামান আহিব সময়ত থাকি গ'ল মোৰ কেটামান আপোনাৰ পেপাৰখন লেংথি আছিলে পঢ়িবলৈ নহল ওএমআৰত ভুল হ'ল আপুনি এনিৱে এটা বেটাৰ ডাটা এটা বনি যাব যাক কয় মিস্টেক শীট এটা বনাই এইকিনত মনত থাকে হেতু কিন্তু খা কৰক দেই এটো আই ব্ৰেক দা আইচ এটো মানে যোনটো আপুনি আইচ ব্ৰেকিংটো কৰক ইচ্ছা নাযায় মানে এনেকুৱা লাগিব যে নকওঁ কেলে কই মই মানে ভয় লাগে দে চাবলৈ মন নাযায় দুটামান কোৱেশ্চন আপুনি মিলোৱাৰ পিছত আপোনাৰ মিলাবলৈ মন নাযায় বহুত মানুহ আছে যোনে আজি কেলেকে কোৱেশ্চন পেপাৰখন চোৱাগে নাই চাগে কেলে ভয় কৰে চেক কৰিবলৈ সাহসটো নহয় হেতু সাহসৰ কথা নহয় এইকিনৰ পিছত নাচালে লোকসান কি পিছলে এই ডাটাটো আপোনাৰ পাহৰি যাব কি কাৰণত কি কনটেক্সটত কোৱেশ্চনটো কৰিছিল তো আগতে মইও এইটো কাম কৰিছিলো পিছলে দেখো যে পেপাৰবোৰ এনালাইসিস কৰিলে লাভ হয় মানে বহুত লাভ হয় মানে সেই বস্তুটো পিছত লাভ নহয় ছমাহৰ পাছত দুমাহৰ পাছত কি মানে লাহে লাহে ডিকেইং কাপ হৈ যাব এক বছৰ পিছত এখন ময়ে দিছিলি পাহৰি থাকিব তো গতিকে এতিয়া হেতু কাম কৰক ফাৰ্স্ট থিং সেকেন্ড কথা আপুনি জিয়ে নাপাওক এতিয়া পৰা আকৌ প্ৰিলিমছ প্ৰিপেয়াৰ কৰি লাভ নাই যদি আপুনি 3 মাহ ভালকে পঢ়িলে এতিয়া পৰা প্ৰিলিমছ পঢ়ি লাভ নাই ইউ শুড প্ৰিপেয়াৰ ফৰ মেইনছ এজ ৱেল এজ ইফ ইউ আৰ গোইং টু প্ৰিপেয়াৰ ইন মেইনছ 2000 আপোনাৰ কিহত 26ত ধৰি লওক যে তেতিয়া দিব এটো ভাবি পেলাই আপুনি পৰীক্ষাটো দিয়কচোন 26তে আকৌ এই কি নেক্সটটোত আপোনাৰ ধৰক ডিম মানে হেৰি মেইনছ এই মেইনছটো এই প্ৰিলিমছটো সৰি কি এই মেইনছটো লিখিম বুলি আপুনি যদি লিখে মেইনছৰ আপোনাৰ প্ৰিপাৰেচনটো কি হ'ব সলিড হ'ব মেইনছৰ প্ৰিপাৰেচনটো সলিড হ'ব আৰু সেকেন্ড কি লাভ হ'ব এই যে আপোনাৰ মোমেন্টাম এটা বনিলে এই পৰীক্ষাৰ আগত যে একদম এক মাহ যিমানটা পোষ্ট আছিল কিমানটা পোষ্ট 78টা পোষ্ট আপুনিও মনতে ভাবি আছিল এমাহ আগতে নাপাও নেকি কিন্তু পৰীক্ষাৰ আগৰ দিনলৈ আপোনাৰ লাগি গৈছে যে আহি গৈছো কম্পিটিশনত এবাৰ পাই যাম অলপৰ কাৰণে এই মাইন্ডটো আহি ইমান দূৰ পালেহি এই পঢ়াৰ মাহল এটা ক্ৰিয়েট হ'ল এই মাহলটো খতম হৈ যাব কিন্তু সেই ৰিদমটো বন্ধ হৈ যাব আৰু 10 দিন নপঢ়ক সব পুছ নোৱাৰিব তাৰ পিছত পঢ়িব তো সেই কাৰণে এই মাহলটো মানে মোমেন্টামটো কিপ ৰাখিবৰ কাৰণে
আপুনি পঢ়ক, যি পঢ়ে পঢ়ক। যদি বহুত 70-60তকৈ কম পাইছে তেতিয়াহ'লে আপুনি মানে কেনেকৈ পঢ়ে আপুনি এইটো ৰিষ্ট্ৰাকচাৰ কৰি পেলাই পঢ়ক। আৰু যদি আপুনি মানে 90 মান পাইছে তো তেতিয়াহ'লে আপুনি মেইনছৰ চিলেবাছটোৱে শেষ কৰি থওক। মই ভাবোঁ ইট উইল বি মানে বহুত বেনিফিচিয়েল। দেখিছেনে বেয়া ইংলিছ মাৰিছোঁ, যি নহওক এইটোৱে আপোনাৰ কি হয় অভাৰঅল মোৰ আপোনাৰ ক'বলগীয়াটো যিখিনি কথা ক'লোঁ। বাকী মই এইটোৰ যোনটো কথা কৈ আছিলোঁ বহুত দিনৰ আগৰ পৰা এইটো মই প্ৰচাৰ কৰি আছিলোঁ, কালি পৰহি টেষ্ট চাই থাকোঁতে গৈ আছোঁ। আৰু যিমান মানুহে কোনোবাই লিখিলেও লিখিব। আৰু 9 তাৰিখেও মই এটা আপোনাৰ এইটো দিছোঁ, ধৰক 9 তাৰিখেও মানে এটা এই হেৰিটো আছে, কি ক'লোঁ, এইটো এপটো ডাউনলোড কৰিলেহে গম পাব। এইটো মোৰ যোনটো এইটোৰ এটেম্প্ট এপটো আছে, এপটোত টেষ্টটো হ'ব। মই 9 তাৰিখে এইটোতো ক'ত দিলোঁ হেৰাই থাকিল নহয় এতিয়া, বিচাৰিবলৈ দিগদাৰ। এইটোত আপোনাৰ কি হ'ব, এই চিলেকশ্যন টেষ্ট মানে মই এইটো কথা কৈছিলোঁ। ইয়াত কি হ'ব আপোনাৰ, মই অলৰেডি আপোনাৰ ধৰক কালি 300টামান মানুহে লিখিছে, 300টাৰ 150টা মানে মেইনছৰ কপি লিখিলে। বাকী অকলে প্ৰিলিমছ মেইনছ এইটো কিন্তু দুইটা বেছত থাকিব। যোনে অকল প্ৰিলিমছৰ টেষ্টটো দি থৈছে মই সেইখিনিকো কৈছোঁ। কিন্তু মই ইভেন ফোন কৰিও মোৰ আমাৰ টিমৰ পিনৰ পৰা ক'ব অকল প্ৰিলিমছৰ টেষ্টটোৱে নহয়, প্ৰিলিমছ প্লাছ মেইনছ বেছ কৰি মই 20টা কেণ্ডিডেট এইবাৰ ফাউণ্ডেশ্যন আৰু ইণ্ডিকেটেড বেটছত মই এইকেইটা ষ্টুডেণ্ট অলপ কেইটামান ষ্টুডেণ্ট কেইটামান ল'ম, যোনকেইটা অকণমান মানে কি আৰু লাগে 10টা ইকনমিক ক্ৰাইটেৰিয়াটো মই ল'ম। ইয়াৰে 20টাৰে 10টা ইকনমিক ক্ৰাইটেৰিয়া। ভাবি যে বহুত মানুহৰ অলপ পইচা পাতিৰো অসুবিধা থাকে, যি নহওক যেনেকৈ নহওক, অকল কিন্তু পইচা অসুবিধা থাকিলেও নহ'ব, তাৰে সেইকাৰণে 10টা ফৰ অ'পেন। আৰু ইয়াত আৰু কোনো মই স্কলাৰশ্বিপৰ এইবোৰ লিলি নাই, ডাইৰেক্ট 10টা আৰু তাত বোলে আপুনি 10টাত এটাও নাই পোৱা আৰু তাত মানে মই সেইকাৰণে সেইটোত নবহাওঁ বোলে আপুনি অকণমান 40% পাইছে, আপুনি ইমান ডিছকাউণ্ট পাইছে, এইবোৰ নাই, এইবোৰ নকওঁ। ডাইৰেক্ট 10টাত আৰু ডিছকাউণ্ট টেষ্ট নহয়, এইটো এলিমিনেশ্যন টেষ্ট, এইটো চিলেকশ্যন টেষ্ট নহয় একচুৱেলি। তো এতিয়া এক্সপেক্ট কৰা নাছিলোঁ 300টা মানুহে আপুনি মোৰ এপটো আপুনি ডাউনলোড কৰি তাত যদি আপোনাৰ এটা চিলেকশ্যন টেষ্ট, মই ইভেন গুগল ফৰ্মটো ইয়াত মই দিয়ে থৈছোঁ, গুগল ফৰ্মত ফিল আপ কৰি দিব। যোৱাৰ আগতে বহুতখিনি মানে ফোন নাম্বাৰখিনি দিয়া নাছিলে, ফোন নাম্বাৰখিনি দি দিব, সেইকাৰণে বহুতক জনাব পৰা নহ'ল। কিন্তু প্ৰথম যোনখিনিয়ে ফিল আপ কৰি দিলে, প্ৰথম আৰম্ভণিতে 150জন মানুহ ফিল আপ কৰি দিছিলে, ফোন নাম্বাৰটো মোৰ ফালৰ পৰাই দিয়া নহ'ল। তো তেওঁলোকক মই টেষ্টৰ ডেট চেট জনাব নোৱাৰিলোঁ, সেইকাৰণে তেওঁলোকক আকৌ কৈছোঁ 9 তাৰিখে দি দিব পাৰিব। তো পূৰা 900 মানুহে সেইখিনিত আপোনাৰ ধৰক এই মানে হেৰি কৰিছিলে, যোৱাকালি 300টা মানুহে আপোনাৰ ধৰক টেষ্টত এপিয়াৰ হ'লে, তাৰে অলপে মেইনছৰ টেষ্টটো নিদিলে। কিন্তু মেইনছৰ টেষ্টটো দিব লাগিব দেই, নহ'লে সেইকাৰণে আপোনালোকে 9 তাৰিখে আকৌ দি দিব যোনে দিছে। তো সেইটোত আপোনাৰ দিব, আৰু 20টা ইয়াৰে 20টা থাকিব, বাকী সেইকেইটাতো প্ৰায় মোৰ ফিল আপ হৈ গৈছে। যোনকেইটা পেইডত লৈছোঁ 9টা, তাততো হেৰিটা আছে 9টা নে 11টা কিবা এটা চিট খালী আছিল কালিলৈকে। যোনকেইটা পেইডতো বেছি নাছিলে, কাৰণ 50টাৰ মই আপোনাৰ 20টা ফ্ৰী কৰিছোঁ, 30টা পইচা ল'ম, সেইকেইটা লুটিম। আৰু বাকী 10টা, বাকী 20টা মানে এইবোৰ আৰু জনকল্যাণ, আশীৰ্বাদ লাগে। আশীৰ্বাদ নহয় আৰু ৰেংক লাগে, মানে তাহাঁতি ৰেংক পালে মোৰ কাইলৈ লাভ হ'ব, নহ'লে মোৰতো কি লাভ হ'ব, চিধা কথা আৰু। তো সেইটো কাৰণে দিছ ইজ দ্য গেম। বাকী কাৰ্ডৰ ৰিলেটেড এইটোৱে মোৰ ক'বলগীয়া। বাকী আপুনি গুগল ফৰ্মখন লিংকটো মই ইয়াত তলত দি দিছোঁ, চাব।